অত্যাচাৰ চলিব দিয়া নহ'ব। মন্দিৰৰ পৰা অত্যাচাৰ চলিব দিয়া নহ'ব। জাহাদী হুঁচিয়াৰ, জাহাদী হুঁচিয়াৰ, জাহাদী হুঁচিয়াৰ, বাংলাদেশী হুঁচিয়াৰ, বাংলাদেশী হুঁচিয়াৰ। নহয়, আমি যিমানখিনি আমি গম পাইছোঁ, ধৰক পুলিচৰ বস্তুটোত আমি ক'বলৈ দিগদাৰ হয়। মইতো মেজিষ্ট্ৰেট হিচাপে আহিছোঁ। নাই, তেওঁলোকে যিখিনি কৰিব লাগে কৰি আছে। 2-3জন ছাছপেক্টক ধৰাও হৈছে। বাকী একদম কংক্ৰিট যেতিয়ালৈকে নহয় তেতিয়ালৈকেতো তেওঁলোকৰ ধৰক ষ্টেটমেণ্ট নিদিয়ে। আৰু আজি ৰাইজৰ যিটো আৱেগ, তেওঁলোকেও আহিছে, এটা দাবী জনাইছে যে তেওঁলোকক শাস্তি দিব লাগে। আমিও আমাৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে পুলিচে কৰি আছে, দিনে ৰাতিয়ে কৰি আছে। আৰু খুব সোনকালে তেওঁলোকে মেইন যিজন কালপিত বা যিকেইজনে কৰিছে তেওঁলোকক ধৰিবলৈ সক্ষম হ'ব। কিছুমান তেওঁলোকৰ এতিয়া পুলিচৰ নিজৰ প্ৰক্ৰিয়া আছে। তেওঁলোকে এতিয়া ধৰক দুদিন সময় লাগিব পাৰে বা এদিন সময় লাগিব পাৰে, সেইটো তেওঁলোকৰ কথা। তেওঁলোকে কিন্তু লাগি আছে, এইটোতো আমাৰ ক'বলগীয়া নাই। ইতিমধ্যে ছাছপেক্ট ধৰিছে আৰু ধৰক একেবাৰে মেইন ধৰক দুই এদিনৰ ভিতৰততো ধৰিবই, কাৰণ ইমান সোনকালে যদি কৰিব পাৰিছে আৰু হৈ যাব, তেওঁলোকে আশ্বাস দিছে। পাৰিব এইটো পুলিচৰ ফালৰ পৰা একদম 100% তেওঁলোকে এছুৰেঞ্চ আছে। তেওঁলোকে ধৰিব, এইটো আৰু নধৰাটো প্ৰশ্নই নহয় যে এনেকুৱা এটা ঘটনা। যিসকল মূৰ্তি, যিকেইটা মূৰ্তি ইতিমধ্যে মানে মুণ্ডচ্ছেদ কৰা হ'ল, এতিয়াও মন্দিৰতে আছে। মানে ৰাইজে সেই মূৰ্তি মানে চোৱাৰ কাৰণে মানে প্ৰস্তুত নহয়। সেই মূৰ্তিবিলাক তাৰ পৰা স্থানান্তৰ কৰি কিবা সংৰক্ষণৰ ব্যৱস্থা কৰিব। সেইটো মই এতিয়া ক'ব নোৱাৰিম। সেইটো আমাৰ ধৰক ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, তেওঁলোকে এটা সিদ্ধান্ত ল'ব। মই যিহেতু এজ এ মেজিষ্ট্ৰেট হিচাপে আহিছোঁ, সেইটো কি কৰে সেইটো পৰৱৰ্তী পৰ্যায়ত সেইটো এটা সিদ্ধান্ত কৰা হ'ব। কিন্তু বাকী যিখিনি মেইন কথাটো এটাই, যিখিনি দোষী তেওঁলোকে শাস্তি পাবই, তেওঁলোকক কৰায়ত্ব কৰা হ'বই আৰু পুলিচে এইটো ধৰিবই। এইটো আমাৰ সেইটোৱে আৰু এক্সপিৰিয়েঞ্চ, তাতকৈ আৰু বেলেগ ক'বলগীয়া একো নাই। নাই, একদম 100% নহয়, এইটোতো ক'বই নোৱাৰে। তেওঁলোকে লাগি আছে, দিনে নিশাই কৰি পেলাই ছাছপেক্ট ধৰিছে, আনিছে, সোধপোছ কৰিছে। হয়তো 2 দিনৰ ভিতৰত ওলাই যাব, গোটেইখিনি ওলাই যাব, কোনো ব্যৰ্থ হোৱা নাই। আমাৰ অভিযোগ এটাই আছিল, যিদিনাখন 21 তাৰিখে যিটো ঘটনা সংঘটিত কৰিছে বিধৰ্মীয়ে, যে আমাৰ মা কালীৰ মূৰ্তি ভাঙি আজি 16টা মূৰ্তি ভাঙি আজি 3 দিন হ'ল। সেই ভাঙা মূৰ্তি আমাৰ কোনো হিন্দু ৰাইজে নামঘৰ বা মন্দিৰত নাৰাখে। আজি 3 দিন ধৰি তেওঁলোকে সেই মূৰ্তিখিনিয়ে চাই আছে। আজি যোনে কৰিছে সেই দুষ্কৃতি, সেই বিধৰ্মী এতিয়ালৈকে আটক হোৱা নাই। আমাৰ এটাই দাবী যে আৰক্ষীয়ে আৰু কঠোৰভাৱে তদন্ত কৰি 24 ঘণ্টাৰ ভিতৰত আমাক এৰেষ্ট কৰি কেনে আমাক এটা সুখবৰ দিয়ক। নহ'লে আমি আজি যিটো ৰাইজ ওলাইছোঁ, আমি এটা নিৰাপত্তাহীনতাত ভুগি আছোঁ। কাৰণ আজি হিন্দু বসতি এৰিয়াত 16টাকৈ মন্দিৰ যদি তেওঁলোকে ভাঙিব পাৰিছে, তাত বাংলাদেশত যিটো আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ কৰি আছে, আমি ইয়াৰ পৰা প্ৰতিবাদ কৰোঁ। কিন্তু আজি দেখি আছোঁ অসমৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী থানাৰ ওচৰত এটা ঘটনা হৈছে, য'ত নেকি হিন্দু জনবসতি, তাত 16টাকৈ মন্দিৰ ভাঙি গৈছে দুষ্কৃতিকাৰীয়ে, বিধৰ্মীয়ে। আজিলৈকে এইটো আটক কৰিব পৰা নাই। আমি বাংলাদেশত থকা নিচিনা আমাৰ লাগি আছে। অনাগত দিনত আমাৰ ঘৰতো এনেকুৱা ধৰণৰ ভাবুকি আহিব। আমাৰ যিটো আমাৰ ভৱিষ্যত আছে, আমাৰ ভৱিষ্যতো আমি বাংলাদেশৰ সদৃশ দেখি আছোঁ। গতিকে সেইটো কাৰণে আমি আজি ৰাইজ ওলাইছে আৰু ৰাইজক আমি জাগ্ৰত কৰিছোঁ। ইয়াতে আমাৰ আঞ্চলিক সমিতি আছে, আমি সংগঠন সদায় তেওঁলোকৰ লগত থিয় হৈ আছোঁ। আমি শুনা মাত্ৰে সেইদিনাখন ৰাতিপুৱা আহিছোঁ, প্ৰশাসনৰ লগত আমি আছোঁ আৰু সেইদিনাখনো আছিলোঁ। গতিকে তেওঁলোকে যদি আমাক অলপ সঁহাৰি নিদিয়ে, আমি অনাগত দিনত নিজে নিজৰ নিৰাপত্তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব। কাৰণ ৰাইজ আজি আছে ইয়াতে, সদায় ঘৰত থাকিব। কিবা এটা বিপদ হ'লে হয়তো তেওঁলোকৰ এটা লাঠি বা দাল লৈ ওলাব লাগিব। সেইখিনি বস্তু তেওঁলোকৰ এৱাৰনেছ থাকিব লাগিব, কাৰণ সেইখিনি সময়ত প্ৰশাসন আহি পাওঁতে তেওঁলোকৰ কাম চেছ হৈ যাব। সেইকাৰণে আমি শাস্ত্ৰও পঢ়িম, শাস্ত্ৰৰ লগত অস্ত্ৰৰো জ্ঞান ৰাখিম। গতিকে আমি শ্ৰীকৃষ্ণক বাহী ৰূপেও পূজা কৰিম আৰু তেখেতৰ সুদৰ্শন ৰূপটোও আমি পাহৰি নাযাওঁ। সেইটোৱে আমি ৰাইজক আজি একত্ৰিত কৰি সেইটো এটা আমি এৱাৰনেছ দিছোঁ। হয়, 3 দিন উকলি গৈছে। আমি সেইটো কাৰণে দুখিত যে আজি 3 দিন উকলি গ'ল। আজি অসমৰ নিচিনা জেগাত, হিন্দু বসতি এৰিয়া ভাৰতবৰ্ষত আজিলৈকে দোষী কৰায়ত্ব হোৱা নাই। সেইটো কাৰণে আমাৰ এটা দুৰ্ভাগ্যজনক বিষয়। সেইটো কাৰণে আমি এতিয়া আৰক্ষীক বৰ্তমান আমি এটা প্ৰেছাৰ দিছোঁ। তেওঁলোকে কৰি আছে বুলি কৈছে, অনতি পলমে তেওঁলোকে এটা সুখবৰ দিব বুলি আমি আশা ৰাখিছোঁ। আৰু যোৱাকালি আমি জিলা আয়ুক্তকো এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ মেইল যোগেদি, যে অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰি তেওঁলোকক
মানে কঠোৰ শাস্তি দি আমাৰ হিন্দু সমাজক এটা ভাল এটা উপহাৰ দিব বুলি আমি আশা ৰাখিছোঁ। ৰাতিৰ পহৰাৰ ব্যৱস্থা কৰা নাই, আমি এতিয়া আৰক্ষীয়ে কাম কৰি আছে। যদি আমি অনাগত দিনত যদি পৰিস্থিতিটো তেনেকুৱা দেখা পাওঁ, আমি পহৰাৰ ব্যৱস্থাও কৰিব লাগে। কাৰণ আমাৰ আই মাতৃক আমি নিজে সুৰক্ষা দিব লাগিব, নহ'লে আমি যদি নিজে সুৰক্ষা নিদিওঁ এদিন আমিও তাতে কাটি যাম। চাওক, এটাই কথা আমি জানো, আজি আপোনালোকৰ চেনেলৰ মাধ্যমত মই আপোনালোকক কৈ আছোঁ, বলি তাৰে হয় যি নেকি কমজোৰ জন্তু হয়, নহ'লে মানুহে বাঘকো বলি দিলে হয়। কাৰণ বাঘক বলি কিয় দিব নোৱাৰে, সি উল্টাই এটেক কৰে। ঠিক আমাৰো সনাতনীখিনি বাঘ হ'ব লাগিব, যাতে বলিৰ কথা নহয়। সেইখিনি আমি তেওঁলোকক এতিয়া আমি শিকাব লাগিব। হিন্দু সব এক হক, হিন্দু সব এক হক, বিশ্ব হিন্দু এক হক, বিশ্ব হিন্দু এক হক, বিশ্ব হিন্দু এক হক। হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম, মাতা কে, মাতা কে। বাংলাদেশে হোশিয়ার, বাংলাদেশে হোশিয়ার, বাংলাদেশে হোশিয়ার, জিয়াকাল কালী মন্দির ভাঙে হেতর গ্রেপ্তার করো, জিয়াকাল কালী মন্দির ভাঙে হেতর গ্রেপ্তার করো, জিয়াকাল কালী মন্দির ভাঙে হেতর গ্রেপ্তার করো। এই হিন্দুস্তানের অত্যাচার চলিবা দিয়া নহব। সকলে দরকার হয় আমি হাতত অস্ত্র তুলি লম, কিন্তু এইটো হিন্দুস্তান একদম হুঁচিয়াৰ। জাতিগিৰি ইয়াত নচলিব, মূল্যবোধ চলিব দিয়া নহ'ব। ভাবে বুলি ভাবিছে, ভাবিছে কি কৰে, কিন্তু নাই আমি বহি থাকা নাই। ইচ্ছা কৰোঁ না তোমালোকক বাংলাদেশত পিটি থৈ আহিম, কাটি থৈ আহিম। তুমি ইয়াতে ভাৰতে দেখাইছা, কিন্তু আমি বহি থাকা নাই। আমাৰ হিন্দুস্তানত তেজ আছে, ভাৰত মাতা, যোনটো আমি ভাৰত মাতা বুলি কওঁ, তোমালোকে মাতা নকয় কিয় কাৰণে? তোমালোকে জাহাদী নহয়, আমি হিন্দু। আপোনালোকে 2 দিনৰ ভিতৰত এতিয়ালৈকে যিহেতু পুলিচে 2-3জন মানুহক ধৰিছে আৰু গোটেই একদম যিকেইজনে মেইনলি কৰিছে বা যিকেইজন একদম মেইন কালপ্ৰিট তেওঁলোক সকলোকে ধৰা হ'ব। সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ আৱেগটো আমিও বুজি পাইছোঁ। মন্দিৰত যিহেতু প্ৰতিমাক তেওঁলোকে ভাঙি কৰিছে, এইটো এটা মানুহৰ আৱেগৰ কথা, আমি বুজি পাইছোঁ। এইটো আৱেগ চবৰে আছে, আমাৰো আছে। কিন্তু পুলিচো ৰখি থকা নাই, পুলিচো বহি থকা নাই। তেওঁলোকে একদম দিনে নিশাই কাম কৰি যাক ধৰিব লাগে ধৰিছে। ইতিমধ্যে 3-4জন মানুহক কৰায়ত্ব কৰা হৈছে আৰু যোনে কৰিছে সকলোকে ধৰা ধৰি এই 2-3 দিনৰ ভিতৰত গোটেইখিনি আপোনালোকে সকলোখিনি কথা গম পাব। এইটো আপোনালোকক আমাৰ ফালৰ পৰা এটা আপোনালোকক আশ্বাস দিছোঁ। আশ্বাসেই নহয়, এইটো ধৰিবই, কোনো বাচি যাব নোৱাৰে একদম। এইটো আপোনালোকে 100% গেৰেণ্টি দি পেলাই লৈ লওক যে ইয়াত এই মানে দুৰ্কৰ্ম কৰা যিখিনি মানুহ আছে, যিখিনি ব্যক্তি আছে, সকলোকে ধৰা হ'ব। এইটো একদম আমাৰ ফালৰ পৰা এইটো আপোনালোকক আশ্বাস দিছোঁ। আৰু কিবা আছে আপোনালোকে ধৰক আৱেগত আহিছে, আমি আপোনালোকৰ ধৰ্মঘাট অৱস্থাটো আমি হেৰি কৰিছোঁ, শ্ৰদ্ধা জনাই এইটোৱে নিবেদন কৰিছোঁ যে আপোনালোকৰ দাবী আমি শুনিছোঁ, আমি মানি লৈছোঁ। আৰু আপোনালোকৰ যিখিনি দাবী আছে এইখিনি সোনকালে কৰি গোটেইকেইজন মানুহক ধৰা হ'ব। এইখিনিকে কৈ মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আৰু আপোনালোকে এই মানে আপোনালোকৰ প্ৰচেছনটো যাতে ইমান